উপস্থিত সকলো সংবাদ মাধ্যমৰ প্ৰতিনিধিক নমস্কাৰ জনাইছোঁ। গিৰ্জানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ইউফিজিম 2026ৰ ছাত্ৰ আহ্বায়ক প্ৰাচুৰ্য তালুকদাৰে আপোনালোকক স্বাগতম জনাইছোঁ। বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ। আজিৰ এই সংবাদমেলৰ মূল উদ্দেশ্য হ'ল আমাৰ আগন্তুক বাৰ্ষিক মহোৎসৱ ইউফিজিমৰ বিষয়ে জনোৱা। আমাৰ বিশ্ববিদ্যালয়ৰ বাবে ই কেৱল এটা উৎসৱ নহয়, ই হ'ল ছাত্ৰ ছাত্ৰীসকলৰ সৃজনীশীলতা, বুদ্ধিমত্তা আৰু সাংস্কৃতিক প্ৰতিভা প্ৰদৰ্শনৰ এক বিশাল মঞ্চ। শিক্ষাৰ সমান্তৰালভাৱে কলা আৰু সংস্কৃতিৰ চৰ্চা কৰাই আমাৰ লক্ষ্য। এই বছৰ আমাৰ এই ইউফিজিমৰ মূল বিষয়বস্তু বা থিম হৈছে ৰুটছ এণ্ড ৰেজিলিয়েঞ্চ, অৰ্থাৎ শিপা আৰু সহনশীলতা। এই থিমটো নিৰ্বাচন কৰাৰ এক বিশেষ তাৎপৰ্য আছে। শিপা ই আমাৰ সংস্কৃতি, পৰম্পৰা আৰু আমাৰ পৰিচয়ক বুজাইছে। যিমানে আমি আধুনিক নহওঁ কিয়, নিজৰ শিপা বা মূল ভেটিটোৰ সৈতে জড়িত থকাটো অতি প্ৰয়োজনীয়। ৰেজিলিয়েঞ্চ অৰ্থাৎ সহনশীলতা, ই আমাৰ কঠিন সময়ত থিয় দি থকা শক্তি আৰু প্ৰত্যাহ্বান নেওচি আগুৱাই যোৱাৰ মানসিকতাক প্ৰতিফলিত কৰিছে। অহা 11 মাৰ্চত আমাৰ এই মহোৎসৱৰ শুভ উদ্বোধন কৰা হ'ব। এই বিশেষ দিনটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দ্য হিন্দু গ্ৰুপৰ চিফ চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন অফিচাৰ শ্ৰীযুত শ্ৰীধৰ অৰ্ণলা ডাঙৰীয়া। উদ্বোধনৰ পাছতেই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। লগতে ইণ্টাৰ স্কুল পেৰেড কম্পিটিশ্যন হ'ব, য'ত বিভিন্ন বিশ্ববিদ্যালয়ৰ আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব। আমাৰ শিপাৰ সৈতে জড়িত থকাৰ এই যাত্ৰাত 11 মাৰ্চৰ দিনটোৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হ'ব অসমৰ সংস্কৃতিৰ গৌৰৱ ভাওনা। আমাৰ ছাত্ৰ ছাত্ৰীসকলে মৎস্য অৱতাৰ ভাওনা পৰিৱেশন কৰিব। এইবাৰৰ ইউফিজিমত মুঠ 19টা ইণ্ট্ৰা আৰু 8টা ইণ্টাৰ ইভেণ্ট আয়োজন কৰা হৈছে, য'ত 12 মাৰ্চৰ অৰ্থাৎ দ্বিতীয় দিনৰ পৰা আমাৰ মূল প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব, যেনেকৈ ৰবটিক্স, য'ত বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশ ল'ব। হেকাথন, এই প্ৰতিযোগিতাত 27টা দলৰ পৰা 85জন অংশগ্ৰহণকাৰীয়ে নিজৰ কাৰকাৰী দক্ষতা প্ৰদৰ্শন কৰিছে। আৰু আমাৰ লগত আছে গেমিং ইভেণ্টৰ বাবে ইতিমধ্যে 100তকৈও অধিক পঞ্জীয়ন সম্পূৰ্ণ হৈছে। ইয়াৰ পাছতে আমাৰ লগত আছে বেটেল অফ বেণ্ড। বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হ'বলগীয়া এই আন্তঃমহাবিদ্যালয় বেণ্ড প্ৰতিযোগিতাখন আমাৰ অন্যতম বিশেষ আকৰ্ষণ হ'ব। এইবাৰ আমাৰ মূল লক্ষ্য হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভাক নৰ্থ ইষ্ট টেলেণ্টক উদগনি জনোৱা। সেই উদ্দেশ্যেই ৰাতিৰ ভাগত বিশেষ আকৰ্ষণ হিচাপে থাকিব ষ্ট্ৰীট ষ্টৰী। আমি বিচাৰোঁ যে আমাৰ এই মঞ্চৰ জৰিয়তে স্থানীয় শিল্পীসকলে এক সুন্দৰ পৰিচয় লাভ কৰক। ইউফিজিমৰ তৃতীয় দিনটোত কেইবাটাও প্ৰতিযোগিতা থাকিব। তাৰ ভিতৰত ডান্স কম্পিটিশ্যন, কাৰ্টুন আৰ্ট আৰু আন্তঃমহাবিদ্যালয়ৰ পৰ্যায়ত চাৰ্কিট্ৰনিক্স প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি কুইজ আৰু মোবাইল মুভি মেকিং কম্পিটিশ্যনৰ প্ৰতিযোগিতাই ছাত্ৰ ছাত্ৰীসকলৰ সৃজনীশীলতাক এক নতুন মাত্ৰা দিব। আমাৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান হৈছে মিষ্টাৰ এণ্ড মিছ জিচিউ। বিচাৰক হিচাপে আমাৰ ইয়াত উপস্থিত থাকিব ৰৈ ৰৈ বিনালে বোলছবিৰ অভিনেত্ৰী মৌচুমী আলিফা আৰু জনপ্ৰিয় বোলছবি ভাইমন্দাৰ অভিনেতা বন্দীপ শৰ্মা। আমাৰ সাংস্কৃতিক সন্ধ্যাসমূহ হ'ব সঁচাকৈয়ে বিশেষ। দ্বিতীয় দিনা আমাৰ মাজত উপস্থিত থাকিব ষ্ট্ৰীট ষ্টৰী, তৃতীয় দিনা সংগীত পৰিৱেশন কৰিব কাল্টিভেটৰে। আমাৰ চতুৰ্থ অৰ্থাৎ অন্তিম দিনৰ দিনা সংগীত সন্ধিয়াৰ মূল আকৰ্ষণ হৈছে জয় বৰুৱা। তেখেত কেৱল অসমৰেই নহয়, বৰঞ্চ সমগ্ৰ ভাৰতবৰ্ষৰ সংগীত জগতৰ এক অন্যতম জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত কণ্ঠশিল্পী। আৰু অনুষ্ঠানৰ শেষত থাকিব DJ হলিচি। এইবাৰ আমি এক নতুন প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ, মাষ্টাৰ চেফ। ইয়াৰ বিচাৰক হিচাপে উপস্থিত থাকিব জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ শ্যামলিকা তামুলী আৰু চেফ অমিতাভ দত্ত। অন্তিম দিনা ইণ্টাৰ কলেজ পৰ্যায়ত ড্ৰামা এণ্ড স্কিট কম্পিটিশ্যনো অনুষ্ঠিত হ'ব। সেইদিনা আমাৰ সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে থাকিব উপস্থিত শিল্পী দিগন্ত ভাৰতী। এই বছৰৰ সামৰণি অনুষ্ঠানটো আমি আমাৰ সকলোৰে হৃদয়ৰ স্পন্দন জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছোঁ। জুবিন দাই সদায় নতুন শিল্পীক আগুৱাই যোৱাত সহায় কৰি আহিছে। তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাৰ বিশ্ববিদ্যালয়ে উত্তৰ পূৰ্বাঞ্চলৰ 3জন উদীয়মান শিল্পীক সম্বৰ্ধনা জনাব। শেষত সংবাদ মাধ্যমৰ জৰিয়তে মই প্ৰাচুৰ্য তালুকদাৰে সমগ্ৰ অসমবাসী
তথা ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ এই ইউফিজিমৰ আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ। 11 মাৰ্চৰ পৰা 14 মাৰ্চলৈ আমাৰ বিশ্ববিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হ'বলগীয়া এই বিশাল উৎসৱত আপোনালোকে সকলোৱে উপস্থিতি কামনা কৰিছোঁ।